নিৰ্বাচনলৈ এটা বছৰ থকা ৰাজ্যবিলাকত সাধাৰণতে শাসকীয় দলে 100% আসনত বিজয়ী নহয় যদিহে সেই প্ৰদেশখনৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। 4খন আসন আমাৰ আছিল, বঙাইগাঁৱত অসম গণ পৰিষদ, চিডলিত UPPL, ধলাইত ভাৰতীয় জনতা পাৰ্টি, বিহালীত ভাৰতীয় জনতা পাৰ্টি। 100% আমি বিজয়ী হ'বলৈ সক্ষম হলো। ইয়াৰ লগতে অসমৰ ৰাইজে আমাক 100%ৰ ওপৰত এক প্ৰকাৰ এটা প্ৰিমিয়াম দিলে। প্ৰিমিয়াম হ'ল চামুগুৰি সমষ্টি। আমি সকলোৱে জানো যে চামুগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ যিটো গাঁথনি, সেই জনসংখ্যাৰ গাঁথনিটোত 65% সংখ্যালঘু লোকে তাত বসবাস কৰে। কংগ্ৰেছ দলে বিগত 25 বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। যোৱা লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড ল'বলৈ সক্ষম হৈছিল। সেয়েহে নিৰ্বাচনৰ প্ৰাৰম্ভণিতে মোক কোনোবা সাংবাদিকে সুধিলে যে উপনিৰ্বাচনত আপোনালোকে কেইটা সিটত জিকিব? মই 4টা সিটত জিকিম বুলি উল্লেখ কৰিছিলোঁ, কাৰণ চামুগুৰি সমষ্টি আমি জিকা সহজসাধ্য নাছিলে। মই গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে চামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে। চামুগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিচ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম, কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰোঁ। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ যে, আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলোঁ যে এপিজমেণ্ট টু নান বাট জাষ্টিচ টু অল, সবকে সাথ সবকে বিকাশ। আজি চামুগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহাসকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। মই পুনৰবাৰ চামুগুৰিৰ বিশেষ বিজয়ৰ বাবে ডিপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছোঁ।